মইতো দেখিছোঁ যে অসমীয়া সাধাৰণতে বুজি নাপোৱাটো স্বাভাৱিক, কাৰণ তেওঁৰ অসমীয়াৰ যিটো উচ্চাৰণ সেইটোত অসমীয়া বুজি পায় বুলি নাভাবোঁ। কিন্তু কিছুদিনৰ পৰা তেওঁ ইংৰাজীও বুজি নোপোৱা যেন লাগিছে। তেওঁৰ ওচৰত কি তথ্য আছে দিয়ক। তেওঁকতো আমি যিখিনি কথা ক'লোঁ যে তেওঁৰ ল'ৰা ছোৱালীকেইটা বিদেশী হয়নে নহয়, সেইটো এবাৰ কৈ দিয়ক যে হয়। ভুলবশতে হওক বা বিদেশৰ প্ৰতি থকা প্ৰীতিৰ কাৰণে হওক তেওঁৰ ল'ৰা ছোৱালীকেইটা ব্ৰিটিছ নাগৰিক, সিমানটো ক'লেই হ'ল। তেওঁৰ পত্নীয়ে পাকিস্তানত সেইসমূহ সংগঠনৰ লগত কাম কৰিছিল নে নাই, পাকিস্তানৰ লগত তেওঁৰ যোগসূত্ৰকে এইখিনিয়ে স্পষ্টকৈ কৈ দিয়ক। বাকী কথাবিলাক কোৱাতকৈ এইবিলাক কথা কওক। মইতো দেখিছোঁ যে অসমীয়া সাধাৰণতে বুজি নাপোৱাটো স্বাভাৱিক, কাৰণ তেওঁৰ অসমীয়াৰ যিটো উচ্চাৰণ সেইটোত অসমীয়া বুজি পায় বুলি নাভাবোঁ। কিন্তু কিছুদিনৰ পৰা তেওঁ ইংৰাজীও বুজি নোপোৱা যেন লাগিছে। এতিয়া কেইদিনমান আগত ভাৰত চৰকাৰত এটা তথ্য আহিলে যে মোৰে বিভাগৰ তথ্য, সেই তথ্যটো লৈ গোটেই অসমতে এতিয়া চিঞৰি ফুৰিছে। তথ্যটো এইটোৱে যে অসমত যিমান জল জীৱন মিছনৰ কামৰ বিভিন্ন অভিযোগ আহিছিল, সেই অভিযোগবিলাক নিষ্পত্তিৰ ক্ষেত্ৰত অসম 2 নম্বৰত আছে। তাৰমানে নিষ্পত্তি কৰিবৰ কাৰণে আপোনালোকে যে পেপাৰত নিউজ দিয়ে যে অমুকটো বিকল হৈ আছে, লগালগ আমি ইমিডিয়েটলি তাক এনকুৱাৰী কৰি বা কাম কৰিবলৈ দিওঁ, সেই ক্ষেত্ৰতে আমি ভাৰতবৰ্ষৰ 2 নম্বৰত। এতিয়া তেওঁলোকে সেই তথ্যটো কৈ আছে যে অসমত জল জীৱনৰ ব্যৰ্থতাৰ ক্ষেত্ৰত 2 নম্বৰ। এই ধৰণৰ যিবিলাক ইংৰাজী বুজি নোপোৱা কথা, ইংৰাজী বুজি নাপায়, কাৰণ সেইখন চালে হ'ল কেন্দ্ৰ চৰকাৰে। তাৰমানে ৰাইজে যিবিলাক অভিযোগ, ৰাইজৰ অভিযোগ নহয়, আপোনালোকে মেক্সিমাম আমাৰ অসমত হৈছিল মিডিয়াই যিমান অভিযোগ দিছিল, মিডিয়াত যি নিউজে ওলায় যে অমুকৰ জল জীৱন মিছনত এনেকুৱা কাম চলি আছে, তেনেকুৱা হৈছে, সেইখিনি আমি ইমিডিয়েটলি এনকুৱাৰী কৰিব দিওঁ, আৰু সেই এনকুৱাৰী কৰি সেইখিনিৰ কমপ্লেইনটো মাৰিবৰ কাৰণে আমি ডাইৰেকশ্যন দিওঁ। সেইটোত আমি 2 নম্বৰ মানে কি, আমি ভাল কামেই কৰিছোঁ। এতিয়া তেওঁলোকে ৰাইজৰ ওচৰত গৈছে যে ব্যৰ্থতাত বোলে আমি 2 নম্বৰ। আৰু মানে চিলনীয়ে কাণখন লৈ গ'লে যেনেকৈ দৌৰি ফুৰে কাণখন খেপিয়াই নচকে, তেনেকৈ কংগ্ৰেছী মানে কিছুমান কংগ্ৰেছী এতিয়া গায়ে গায়ে মানে জিলাই জিলাই দৌৰি ফুৰিছে, আচল তথ্যটোকে সেইটো জানিব নোখোজে। গৌৰৱ গগৈ ডাঙৰীয়াই কেইদিনমান আগত বিধানসভাত লোকসভাত এটা 0 আৱাৰত কুৱেশ্যন কৰিছিল। মই তাৰ ৰিপ্লাইটো দিছোঁ। সাহস আছে যদি ৰিপ্লাইটো ৰাজহুৱা কৰি দিয়ক, নহ'লে মই ৰাজহুৱা কৰি দিম কেইদিনমান পিছত। তেওঁ যিটো জল জীৱন মিছনৰ ওপৰত মানে 0 আৱাৰত ভাষণ দি অসমৰ ৰাইজক এটা বুজাব বিচাৰিলে, তাৰ উত্তৰটোতো মই পঠাই দিছোঁ, মোৰ বিভাগে পঠাইছে। সেই বিভাগৰ দিয়া উত্তৰটো তেওঁ ৰাজহুৱা কৰি দিয়ক, ওলাই পৰিব আচল কথাটো কি। গতিকে এনেকুৱাতো মিছা কথাৰে মানুহকতো প্ৰলোভন দি ঘূৰি ফুৰিব নোৱাৰিব। আৰু তেওঁলোকে সকলো ক্ষেত্ৰতে কিছুমান মানে স্পেচিফিক শব্দ ব্যৱহাৰ কৰি আছে। এই শব্দবিলাক যিমানে ব্যৱহাৰ কৰিব, অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে তাক বেছি মৰমেৰে লয়। যিবিলাক কথা তেওঁলোকে ভাৰতবৰ্ষত ব্যৱহাৰ কৰি আছে, এই কথাবিলাকে ভাৰতবৰ্ষৰ ৰাইজৰ মনত NDA চৰকাৰখনক, আমাৰ নেতৃত্বক বেছি জনপ্ৰিয় কৰি তুলিছে।